পোহৰৰ ফুলনি নীলিমাৰ মাজতো এই 150-200 টকীয়া টি-চাৰ্ট পিন্ধাও এই 350 টকা পেণ্ট পিন্ধাও আজিলৈকে লাইফত নাই 2000 টকাত মই জিন্সে কিনি পোৱা মোৰ মাইণ্ডছেটটো বহুত মিডল ক্লাছ কাৰণ নিজেই উঠিছো নিজেই বনাইছো গোটেই প্ৰপাৰ্টি গাড়ী হওক ঘৰ হওক মোৰ ষ্টুডিঅ' হওক মই নিজৰ পইচা দি বনাইছো আৰু কি মই সাহায্য বিচাৰি ফুৰিলো অসমৰ মানুহৰ ওচৰত তো আল্টিমেটলি মা ঢুকাই গ'ল তাৰপিছত দেউতা ঢুকাই গ'ল অকল যে বোলে মই পঢ়া শুনা বাদ দি পেলাই মই মিউজিক কৰিম সেইটো নহয় তাৰমানে সেইটো কৰাৰ যদি সেইটো ডিচিজন লোৱা হয় মানে মোৰ মতে মানে ভুল জুবিন গাৰ্গৰ লগত বজা আছো কাৰণে হয়তো মোক কিমানখিনি মানুহে চিনি পাইছে জুবিন গাৰ্গৰ কাৰণে মোৰ ফেচ ভেলুটো বনিছে বুলি ক'লেও মানে এক চিকুটো ভুল নহয় তাৰমানে আজি যদি 2 ঘণ্টা মই কোনোবা এটা মানুহৰ লগত বহো সেই 2 ঘণ্টাৰ পৰা মই কিবা এটাতো শিকিব লাগিব মই এতিয়া ভাবাচোন এই টকলা যে মই হয় এইটো মই প্ৰাউডলি মানে মই লৈ বহি আছো ন জুবিন গাৰ্গে কিন্তু গোটেই ক্লাছৰ কথা দি দিব পাৰিম প্ৰিয়াংকুদা প্ৰথমে সুধিব বিচাৰিছো আপোনাৰ মানে বহুতে আপোনাৰ গিটাৰিষ্ট বুলিয়ে জানে কিন্তু মেইন আপোনাৰ মিউজিক ডিৰেকশ্যনটো মই জানো প্ৰিয়াংকুদাৰ ইমান ধুনীয়া গান কৰিছিলে ৰন বোলা এখন আছিলে হেঙুল থিয়েটাৰত আৰু হেঙুল থিয়েটাৰৰ মিউজিক প্ৰিয়াংকুদাই বহুত বছৰ আগতে কৰিছে মই প্ৰিয়াংকুদাক ভালকে মানে চিনি পাইছিলো মানে তেতিয়া মই বহুত থিয়েটাৰৰ গানবিলাক তেতিয়া বহুত শুনো হেঙুল থিয়েটাৰৰ গান বুলি ক'লে সকলোৱে জানে প্ৰিয়াংকুদা এদিন ইণ্টাৰভিউ এটা দিছিলে প্ৰিয়াংকুদা আছিলে আৰু ত্ৰিদীপ দা আছিলে নেকি ত্ৰিদীপ আছিলে তেতিয়া মানে শুনিছো আমি তেতিয়া হেঙুলৰ আমি নৰ্থ ইষ্টৰ ইণ্টাৰভিউ আছিলে তেতিয়া তো ৰেডিঅ' আগতে ৰেডিঅ' খুব শুনা গৈছিলে মানুহ আজিকালি ৰেডিঅ' ট্ৰেণ্ডটো অকণমান কমি গৈছে আগৰ নিচিনা নাই তো তেতিয়া হেঙুল থিয়েটাৰৰ আমাৰ বাবলু সি আহি পেলাই মোক ক'লে যে এনেকৈ মানে থিয়েটাৰ কৰিবা নেকি তেতিয়ালৈকে মই থিয়েটাৰ কৰি পোৱাই নাই মই মানে দেখিও পোৱা নাই ভ্ৰাম্যমান থিয়েটাৰতে প্ৰথম গ'লোঁ এক্সপিৰিয়েঞ্চ কৰিলোঁ আৰু ইট ৱাজ এ গ্ৰেট এক্সপিৰিয়েঞ্চ তাতে অন দ্য স্পট থাকি পেলাই সেই 1-2 মাহ থাকি পেলাই মিউজিক চিউজিক কৰি পেলাই মানে কৰাটোৱে মানে তাৰে পৰা বহুতখিনি বস্তু শিকা যায় থিয়েটাৰৰ একশ্যনছৰ সময়ত কি হয় বা ড্ৰামাৰ সময়ত কেনেকুৱা টাইমৰ মিউজিক লাগে বেকগ্ৰাউণ্ড স্ক'ৰিং আমি এতিয়া যেনেকৈ চিনেমা কামো কৰিছোঁ মই ৰামচাম্পতৰ লগত কিন্তু চিনেমা স্ক'ৰিংটো বেলেগ আৰু থিয়েটাৰৰ স্ক'ৰিংটো বহুত বেলেগ থিয়েটাৰত অকণমান লাউড হয় স্ক'ৰিংটো চিনেমাত অকণমান চাটল হয় চ' সেইবিলাক বস্তু তাৰমানে থিয়েটাৰত গৈ পেলাই শিকা হ'ল আৰু থেংকছ ফৰ দ্য অপৰচুনিটি বাবলু দাদাহঁতৰ আৰু এখন আছিলে ৰন বুলি এখন কৰিছিলে ৰন সেই বাবলুৰে আছিলে তাৰ নিজৰে মানে ডাইৰেকশ্যনো আছিলে চ' সেই ৰনখন চিনেমাও কৰা গৈছিলে মানে সেইখিনি সময়ত চিনেমা মানে কি চিডিয়ে আছিলে চিডিও কৰা গৈছিলে VCD আৰু সেইখন আমি নাটক এখন মানে নাটকতো পৰিণত কৰা গৈছিলে চ' দুইটাৰে মিউজিক মই কৰা আৰু তাতে মোৰ এটা গান এতিয়াও বহুত বেছি ভাল লাগে এটা আছিলে পুৰণীয়া মন মোৰ বহুত পুৰণা গান বহুত পুৰণা জুবলি আৰু ত্ৰিদীপে সেইটো গান এটা বিচাৰি থাকো মই ক'তো পোৱা নাই কিন্তু সেইটো ময়ে নিজে পোৱা নাই মই হেঙুলৰ গানখিনি মই হেৰিত পোৱাই নাই মানে স্পটিফাই পোৱাই নাই মই ভাবিলো কৈছো ৰিলিজ কৰা পাৰিলো দাদাৰ মিউজিকতে আছে চকুৱে কথা ক'লে হয়নে হয় এইকেইটা গান মই পাহৰিছিলো এতিয়া তুমি কওঁতে নেক্সট মানে পৰিকল্পনা কি আছে পৰিকল্পনা বুলি নাই মই যিটো ফিল কৰোঁ সেইটোৱে কৰোঁ আৰু যেনেকৈ এতিয়া মই ভাবি আছো এতিয়া কালাৰ ছিজন 3 কৰিম তো 3 আৰম্ভ কৰিম কেনেকুৱা শ্ব'টো এতিয়া কি হয় আমি 4-5 গৰাকী পৰিচিত ছিংগাৰ্ছ থাকে তেনেকৈ আমাৰ বৰ্ণালী আছে ৰোহিত আছে প্ৰিয়ংকা ভৰালী আছে তাৰপিছত লাষ্ট মিনিমি কৰিলে আমাৰ লগত তাৰপিছত সংগীতা বৰঠাকুৰ বাইদেউ আছে বীণা পাঠক আছে চ' ইহঁত তেনেকুৱা টাইপৰ ছিংগাৰ্ছখিনি থাকে আৰু 4-5জনমান য়াং জেনেৰেশ্যনৰ বা নতুন চামৰ ভাল ছিংগাৰ্ছ আমি মানে চিলেক্ট কৰি উলিয়াওঁ ত' তেনেকৈ আমি মানে 12টা-14টা তেনেকৈ মানে প্ৰত্যেক ছিজনত গান ৰিলিজ কৰোঁ এটাকৈ প্ৰত্যেক সপ্তাহত আমাৰ ইউটিউব চেনেল ব্ৰহ্মা মিউজিক এণ্ড এণ্টাৰটেইনমেণ্ট চ' তেনেকৈ তাৰমানে এই বছৰ এতিয়া আমাৰ এইটো 3rd year হ'ব এই আমি ছেপ্টেম্বৰৰ পৰা কাম আৰম্ভ কৰিম আৰু এটা ষ্টেজত যেতিয়া আপোনালোকে প্ৰগ্ৰাম কৰিব যে এনেকুৱা মানে কিবা পাইছেনে এনেকুৱা ফ্ৰেণ্ড পাইছেনে নাই বোলে প্ৰিয়ংকুদাক লগ কৰিবই লাগিব একদম মাৰামাৰি কৰি আপোনাক লগ কৰিব গৈছে তেনেকুৱা বহুত আহে তেনেকুৱা আহে বোলত বহুতে ফটো উঠিবলৈ আহে আণ্ডাৰগ্ৰাউণ্ড থাকি পেলাই ভাল পাওঁ মই মানে এই ফটো বা মই ইমান মানে মোক অফকাচ দিলে মানে মই সেইটো ভাল নালাগে তাৰমানে মানে মই আগে ভাগে মানে মই সেইটো পৰা দূৰতে থাকোঁ মোৰ লগত নৰ্মেলি আহি পেলাই কথা পাতিলে ভাল লাগে এই এতিয়া ষ্টেজত তাৰে মাজত ফটো উঠো এতিয়া ফটো উঠাৰ কাহিনীতে মই কৈ আছো কি হৈ যায় প্ৰগ্ৰেমখন চেছ হোৱাৰ পিছত মেইন মোৰ ফ'কাছ থাকে যে মই গীটাৰখন সামৰিব লাগে বহুতকেইটা বস্তু থাকে ন আমাৰ ইনিয়াৰ্ছ থাকে আমাৰ ৱায়াৰলেছ থাকে সেইবিলাক সামৰিব লাগে ফটো উঠিবলৈ কিছুমান আহি যায় মই কৈছো ভাই মোৰ গীটাৰখন সামৰিব লাগে বুজি নাপায় আগতে ফটো উঠি দিওঁ কিবা না কিবা এটা বস্তু হেৰাই আইদাৰ ৱামিডাল হেৰাই যায় বা কিবা এটা হেৰাই যায় তাৰপিছত আকৌ চাউণ্ডৰ মানুহে কয় যে দাদা আপুনি যোৱাকালি এৰি থৈ গৈছে চ' আজিকালি এইটো কাৰণে কি কৰোঁ আগে ভাগে মানে মোৰ ফ'কাছ থাকে যে মই গীটাৰখন সামৰোঁ বস্তুকেইটা চব আছে নে অ'কে এতিয়া বস্তুকেইটা মই নেক্সট গাড়ীত লোড কৰিব লাগিব উঠাই দিব লাগিব তাৰপিছত মোৰ লগত ফটো উঠ বা যি কৰোঁ কথা পাতোঁ তাৰ মাজত আহে বহুতখিনি আহে ল'ৰা ছোৱালী কথা পাতিবলৈ তাৰে আধা দি মোৰ তাত শিকিবলৈকে আহে গীটাৰ শিকিবলৈ আহে কিছুমানে ফোন নম্বৰ লয় ইনষ্টাগ্ৰাম আৰু ফেচবুকত মই প্ৰায়ভাগ বহুত এক্টিভ হয় মই অলমষ্ট চবৰে মানে প্ৰশ্নৰ উত্তৰ দিওঁ
প্ৰশ্নৰ উত্তৰ মানে কি ভাত খালে শাক খালে উত্তৰ নিদিওঁ মানে জেনুইনলি যদি ইম্পৰ্টেণ্ট কথা মানে কাৰণ মানুহৰ লাইফত মই ভাবো মানে এনে বেকাৰ আলোচনা কৰিলে বহুত টাইম থাকে কিন্তু কনষ্ট্ৰাকটিভ আলোচনা নকৰে মানে বহুতখিনি মানে যুৱকৰ দেখিছো তাৰমানে মেইন এতিয়া আজি এতিয়া কথাটো বুজা আজি যদি মোক বহাই পেলাই মিউজিকৰ কথা পাতা মই 2 ঘণ্টা কথা পাতিম এতিয়া যদি মাতি পেলাই এনেই আড্ডা মাৰি থাকে মোৰ টাইম লাগিল সেইটোত মোৰ টাইম নাই কাৰণ সেইটো এনেই আড্ডা মাৰি কোনে কি কৰিছে সেইটো পৰা মোৰ একো বেনিফিট নহয় কিন্তু মই আজি তোমাৰ লগত আড্ডা মাৰিলে মোৰ তোমাৰ পৰা কিবা এটা লাভ হ'ব লাগিব তোমাৰ পৰা মই 2 এটা কথা শিকিব লাগিব বা মোৰ পৰা তুমি 2 এটা কথা কৈছা তুমি মোৰ পৰা 2 এটা কথা শিকিব লাগিব যদি সেইটো বস্তু নাই তেতিয়ালে এইটো আড্ডা বহাই একো লাভ নাই তাতকে মই বেলেগ কাম কৰো ষ্টুডিঅ' কাম কৰো 2 পইচা মোৰ ঘৰলৈ আহিব টাইম ইজ মানি আফটাৰ অল সো হে কনস্ট্ৰাকটিভ কথা হলে ভাল লাগে তেনেকে হলে এতিয়া মই বহুতৰ ৰিপ্লাই দিওঁ গিটাৰ ৰিলেটেড কথা সুধে যে দাদা এইখন গিটাৰ কেনেকুৱা মই কওঁ যে এইখন ভাল বেয়া মোৰ এক্সপিৰিয়েঞ্চৰ মতে মই কৈ দিওঁ কিছুমানে শিকা মিউজিকৰ থিয়ৰি কথা সুধে কিছুমানে কয় যে দাদা এই গানটো মই বজাইছো কেনেকুৱা হৈছে ক'ব নেকি বা মই গানটো গাইছো সেইবিলাকৰ ৰিভিউ চিভিউ কৰি থাকোঁ সেইবিলাকৰ মোৰ মানে ৰিপ্লাই প্ৰায়ভাগ দিয়া যায় কিন্তু আৰু এনেই মানে ৰেণ্ডমলি সুধি থাকিলে মই নিদিওঁ যে ষ্টেজ প্ৰগ্ৰামত যায় এনেকুৱা হয় না কেতিয়াবা ছোৱালী বহুত ছোৱালী নাম্বাৰ বিলাক ল'লে লৈ পাওনা মেছেজ দিছে নাই প্ৰিয়ংকুদা আপোনাক ভাল পাওঁ নহ'লে মই মৰি যাম এনেকুৱা পাইছেন সেইবিলাক থাকে তেনেকুৱা থাকিবই কাৰণ মানে কি ষ্টেজৰ কাৰণে এটা মই মানে পাৰফৰ্মাৰ হয় বা ৰাইজৰ মানে ৰাইজে ভাল পোৱা মানুহ এজন সো হে লাইকনেছ আৰু এট্ৰেকশ্যনটো আহাটো স্বাভাৱিক হয় কয় কেতিয়াবা কিছুমানে কয় তেতিয়া কেনেকৈ ৰিপ্লাই দিয়ে একদম ছোৱালীটো বোলে একদম কামুৰি আছে নাই প্ৰিয়ংকুদা আপুনি ৰিপ্লাই দিব থেংক ইউ বুলি কওঁ যে জুবিন গাৰ্গ অকল ছিংগাৰ নহয় বা অকল মিউজিচিয়ান বুলিয়ে নহয় তেওঁ এজন টোটেল আৰ্টিষ্ট হয় তেওঁ চবৰ কাৰণে সেইটো পালছ মানে থকাটো বহুত ডাঙৰ কথা আজি মোৰ তাত যদি মানে এনেই কথাটো কৈছো 1 লাখ টকা থাকে মই কাৰোবাক খুব বেছি 5000 টকা দিম তেওঁ যদি 1 লাখ টকা থাকে তাক গোটেই 1 লাখ টকাটোৱে দি দিব তুমি মই কিন্তু নোৱাৰো ভাই যোনটো নোৱাৰো মোৰ ভাই ইমান পালছ নাই 1 লাখ টকা যদি মোৰ আছে পকেটত মই গোটেই 1 লাখ টকাটো দি দিব নোৱাৰো মই তাৰ 10000 20000 কিবা এটা দিব পাৰিম মেক্স টু মেক্স তুমি পাৰিবা কোৱা তোমাৰ হাতত বোলে এতিয়া 1 লাখ টকাই আছে তোমাৰ কোনবা মানে দৰকাৰ আহিছে তুমি কি গোটেই 1 লাখ টকাটো দি দিব পাৰিবা জুবিন গাৰ্গ কিন্তু গোটেই 1 লাখ টকাটো দি দিব পাৰিব সেই পালছটো কিন্তু মই কাৰো তাত দেখা নাই নাভাবে যে পিছত কি কৰিম সেইটো নাভাবে পিছত কি হ'ব সেইটো নাভাবে আমিতো ভাবিম ন ও ভাই 1 লাখ টকা এতিয়া দি দিম মই কেনেকে চলিম বে তাৰপিছত কি হ'ব তো জুবিন গাৰ্গৰ মানে সেই বস্তুটো নাই সেইটো কাৰণে মই কওঁ সেইটো কাৰণে তেওঁ জুবিন গাৰ্গ ষ্টুডিঅ' আছে ব্ৰহ্মা মিউজিক এণ্টাৰটেইনমেণ্ট তাতে আমি সংগীতৰ আমি হেৰি কৰোঁ আমি ৱৰ্কশ্বপো কৰোঁ মোৰ গিটাৰ শিকাওঁ মোৰ গিটাৰ ক্লাছে চলিয়ে আছে মিউজিক প্ৰডাকশ্যন ক্লাছে চলিয়ে আছে চ' আহক মোৰ তাত ক্লাছ জইন কৰক আৰু লেটছ এক্সপ্ল'ৰ মিউজিক টুগেডাৰ গিটাৰ বজা জুবিনৰ প্ৰতিটো গানতে গিটাৰ মানে কৰবিলাক মুখস্থ থাকে নেকি নে কেনেকৈ নাই মুখস্থ মায়াবিনী মনত বুজালে কেনেকৈ মানে কৰে নাজানো মুখস্থ হ'ব নালাগেতো তুমি মোক যিকোনো এটা সুৰ গাই দিয়া মই সেইটো মই লগে লগে বুজাই দিম সেইটোৱেতো কৈছে মিউজিকেলিটি সেইটোৱে কৈছে ষ্টাডি সেইটো মুখস্থ থাকিবই দৰকাৰ নাই সেইটো মোৰ মাচেল মেমৰি নিজে নিজে গৈ থাকিব হাত খান দিলে গুচি যাব নোটটো শুনিলে হ'ল খালি গুচি যাব আৰু গিটাৰ এনেকুৱা গিটাৰ বজাব লাগিলে বহুত টেলেণ্ট হ'ব লাগে টেলেণ্ট স্মাৰ্ট হ'ব লাগিব তোমাৰ প্ৰেজেন্স অফ মাইণ্ড থাকিব লাগিব যে তুমি ডিচিজনটো ল'বলৈ জানিব লাগিব যে এইটো গানত যদি এইটো কৰ্ড লগাওঁ ভাল লাগিব নে বেয়া লাগিব সেইটো মানে ফ্ৰেকশ্যনছত চলি থাকিব লাগিব আৰপিএমটো মানে চলি থাকিব লাগিব ষ্টেজত বিশেষকৈ যেতিয়া নতুন গান এটা গাই দিব তেতিয়াহে তাৰমানে তুমি ভাল গীটাৰিষ্ট হ'ব পাৰিবা আৰু ষ্টুডিঅ'ত যিটো মিউজিক কৰে আৰু ষ্টেজত যিটো গান বজায় কিবা বেলেগ কেতিয়াবা চেঞ্জ যেন লাগে কিহৰ কাৰণে ষ্টুডিঅ'টোতো বহুত বেলেগ হয় ষ্টুডিঅ'টো আমি বনাই থকা যায় এটা পাৰ্টিকুলাৰ এইটো ট্ৰেক বেলেগ মানে এইটো হেৰি যোনটো গান এতিয়া মায়াবিনীটো ষ্টুডিঅ'ত বেলেগকৈ শুনিলোঁ মানে যেতিয়া গান শুনো আমি আৰু ষ্টেজত বেলেগকৈ বনাই সেইটো মানে আপোনালোকে নিজে বনাই লয় নেকি গোটেই টিমটো এইটো নিজে ইম্প্ৰভাইজ কৰিছোঁ সেইখিনি জুবিন গাৰ্গে আমাক সুবিধা দিছে যে যি ইচ্ছা কৰ তো সেইটো কাৰণে মায়াবিনী চলোটোৱে মই গোটেইখিনি চেঞ্জ কৰিলোঁ মায়াবিনী অৰিজিনেল গানটোতো তেনেকুৱা নহয় আমি যেনেকৈ ষ্টেজত বনাওঁ তো সেইটোৱে কৈ আছোঁ যে সেইখিনি আমাক মানে ক্ৰিয়েটিভ ফ্ৰীডম দি থৈ দিছে জুবিন গাৰ্গে যে নিজৰ ইচ্ছামতে যি কৰা কৰ এনেকৈ কৰোঁ আৰু তোমাক কথা এটা কৈ দিওঁ দেই চাবা দেই হাঁহিলে তুমি মোক তামনি সৰে দু চকু ভৰিলে মন ভৰে ভাল লাগিছে জানো নাই হাঁহিলে তুমি মোক তামনি সৰে দু চকু ভৰিলে মন ভৰে বেদনাৰ জ্বলা জুই কেতিয়া মৰম অনামিকা এতিয়া মই বেলেগ কৰিলো নে ফিল্ডটো বেলেগ হৈ গ'ল নাই
জাৰঙা কৰি উজলি আছা একৰকেইটা চেঞ্জ কৰি দিয়াৰ লগে লগে গানৰ ভাৱটো সলনি হৈ গ'ল তো মোৰ ফিলটো সেইটোত থাকে তাৰমানে হাৰমনিটোত থাকে তাৰমানে জুবিন গাৰ্গেতো নিজৰ কামটো কৰি আছে মই কি কৰোঁ যে তাৰ মানে পাৰফৰ্মেন্স বা তাৰ সেই মানে তাক মানে আৰু লাৰ্জাৰ দেন লাইফ ডাঙৰ দেখাই দিব পাৰোঁ তো মোৰ ফ'কাছটো তাত থাকে আৰু সেইটো কাৰণেতো আমি একাম্পানী মিউজিচিয়ান হয় আমিতো চ'ল' মিউজিচিয়ান নহয় আমাৰ কাম হৈছে জুবিন গাৰ্গক ধুনীয়া কৰা শুনাত ধুনীয়া কৰা বা আমাৰ আৰ্টিষ্টজনক শুনিবলৈ ধুনীয়া কৰা লাৰ্জাৰ দেন লাইফ দেখুওৱা আৰু দাদা আপুনি ভাবেনে মানে গীটাৰটোৱে মানে গানটোৰ বা যেতিয়াকে গানটোৰ মানে প্ৰাণটো বহুত দিয়ে বুলি ভাবেনে আমি ভাবো কিন্তু না গীটাৰটোত প্ৰাণটো বেছি গীটাৰ বুলি নহয় চব হাৰমনি ইনষ্ট্ৰুমেণ্টে প্ৰাণ দিব হাৰমনিয়ামখনেও দিব পিয়ানোখনেও দিব গীটাৰখনেও দিব চব ডিপেণ্ড কৰিব তুমি হাৰমনি লাইনটোৰ লগত কেনেকৈ খেলিছা গীটাৰখনটোতো নিয়মটোতো চবে একেখিনিয়ে বজায় কিন্তু কিছুমানে বজালে বেছি ভাল কিয় লাগি যায় কিছুমানে বজালে ইমান ভাল নালাগে কাৰণ কিছুমানে সেই হাৰমনি লাইনৰ সেই মানে কি ক'ম তোমাৰ পালছটো চুবলৈ জানে তাৰমানে যে ইয়াতে এইটো যদি কৰ্ড লগাও এই মানুহজনে ভাল পাবই লাগিব তাতে এজন মেচিয়ৰ মিউজিচিয়ান আৰু এজন মানে নৰ্মেল মিউজিচিয়ানৰ মাজত ডিফাৰেঞ্চটো আনি দিয়ে তাৰমানে তুমি ষ্টেজত কিমান স্পীড বজাইছা সেইটো মেটাৰ নকৰে তুমি লাগিলে দুটাই নোট বজোৱা ষ্টেজত সেই দুটা নোট কিন্তু তোমাৰ মানুহৰ গাত লাগে এই দুটা নোট লগাইছে এই নোটটো বঢ়িয়া লাগিছে মানে সেই বস্তুটো তাৰমানে সেইটোহে সংগীত প্ৰিয়াংকুদা একদম মঞ্চত গ'লে বহুত ষ্টাইলিছ হৈ যায় যে কেনেকৈ মানে আপোনাৰ হেৰি আছে নেকি নাই মোৰ একো ষ্টাইলিছ হ'বলৈ নাই মই সাংঘাতিক চবেই চাংঘাছ বুলি চাংঘাছ নহয় এটা পাৱাৰ হয় এটা চকু মোৰ বেয়া এইটো চকু বেয়া মানে পাৱাৰ আছে এইটো চকু ঠিকে আছে এখন চানগ্লাছখন কিয় পিন্ধো চানগ্লাছ বুলি নহয় এইবিলাক নাইট ভিজন হয় মই দেখা পাই থাকো কিন্তু ইমান ষ্টাইলিছ থাকে কেনেকৈ মানে ষ্টাইলিছ কৰিবলৈ কি আছে মোৰ গাত টেটু এইকেইটা মই যেনেকুৱা এনেকুৱা হয় এনেকুৱাই হয় কি মই ষ্টাইল কৰোঁ মই সাধাৰণ টি চাৰ্ট এটা পিন্ধো মই পেণ্ট পিন্ধো বাছ হ'লে কিন্তু বহুতে ভাল পায় আপোনাৰ ষ্টাইল মানে ষ্টাইলটো কি জানা নাই মই এতিয়া যদি মই কাপোৰ খুলিও বহি থাকো তথাপিতো তুমি ষ্টাইলিছ ক'বা ষ্টাইলটো কি জানা নাই ইটছ দ্য এটিটিউড মই টকলা হয় মই এতিয়া ভাবাচোন এই টকলা যে মই হয় এইটো মই প্ৰাউডলি মানে মই লৈ বহি আছো ন আবে মই টকলা হয় কথাটো গম পাইছা মই এছেম হোৱা নাই মই টুপি পিন্ধিবা ঢাকা নাই মোৰটো মই দেখাইছো মানে সেই বস্তুটো তাৰমানে তুমি অন কৰিব লাগিব লাগিলে তুমি গেঞ্জি ফাটা গেঞ্জি এটাই পিন্ধি থাকা সেইটোৱে তুমি ভালকে মানে ফ্লন কৰি থাকাচোন মানুহে সেইটোৱে আবে এইটোৱে নতুন ষ্টাইল যোনটো জুবিন গাৰ্গে কৰে দুখন ঘড়ীত দুযোৰ বেলেগ বেলেগ জোতা পাইজামাৰ ৰচি গৈ পেলাই ডিঙিত বান্ধিব কিন্তু কনফিডেন্সটো মেইনটেইন কৰি আছে ন তেখেতে চ' ফেশ্বন ইজ নাথিং ইটছ দ্য কনফিডেন্ট তোমাক মই চুট পিন্ধাই দিওঁ চুটযোৰ যদি তুমি কেৰি কৰিব নোৱাৰা নহয় বৈদ্য ঢেকেৰি লাগিব তোমাক মই ফাটা গেঞ্জি এটা পিন্ধাই দিম ফাটা জিন্স এটা পিন্ধাই দিম সেইটো যদি কেৰি কৰিব পৰা নহয় তোমাৰ বম চেক্সি লাগিব ইটছ অল এবাউট দ্য বডি লেংগুৱেজ আৰু সেই কাপোৰটো তুমি অন কৰিব লাগিব তাৰমানে মই সেইদিনাখন টি চাৰ্ট এটা পিন্ধি আছো মোৰ কুকটোৱে কৈছে আপুনি সদায় দামী দামী টি চাৰ্ট পিন্ধি থাকে মই কৈছো এই পিছফালে লিখা আছে দামটো চা 199 মাত্ৰ কিন্তু মই পিন্ধিলে 199 যেন নালাগে কাৰণ কিয় মই কনফিডেন্টত পিন্ধো ন যিখিনি পিন্ধিছো মই ফিটিঙত পিন্ধি আছো এনেকুৱা হয় তো মানে পইণ্টটো তাতে মানে দামী কাপোৰ কম দামী কাপোৰ বুলি নাথাকে তাৰমানে দামী এটিটিউড থাকে এটিটিউডটো দামী হ'ব লাগিব তাৰমানে তেতিয়া মানে ড্ৰেছত এনে তোমাৰ যিকোনো পিন্ধিলেই ভাল লাগিব তেতিয়া যিকোনো ড্ৰেছ পিন্ধিলেই ভাল লাগিব আৰু সেইটোৱে মেটাৰ কৰা হয় যিখিনি উঠি অহা প্ৰজন্মৰ মানে গীটাৰ শিকিব খোজে বা গীটাৰিষ্ট হ'ব খোজে সেইখিনিৰ কাৰণে আপুনি কি পৰামৰ্শ আগবঢ়াব ভালকে শিকিব লাগে শিকাটো মেইন গ্ৰামাৰ্ছখিনি মানে ক্লিয়াৰ কৰিব লাগে সংগীতত মই ক'লো ন যিমান পাৰে শিকিলে ভাল মানে শিকাখিনিৰ কেতিয়াও অন্ত নাই কিন্তু বেচিক্সখিনি যদি সোনকালে মানে লাৰ্ণিং ষ্টেজতে কমপ্লিট কৰি দিয়া যায় ন পিছলে ভাল কাৰণ এবাৰ যেতিয়া ষ্টেজত উঠি যোৱা যায় পইচা চুবলৈ পোৱা যায় ন তেতিয়া সেই শিকাটো নাথাকে তাৰমানে তেতিয়া শিকাটো কমি আহে তেতিয়া ঘৰ চলোৱা ধান্দা আহি যাব লাহে লাহে বিয়া চিয়া পাতিব ফেমিলি চলাব লাগিব ল'ৰা ছোৱালী হ'ব লাগিব তেতিয়া আল্টিমেটলি কি হৈ যায় মানে সেই শিকা ষ্টেজটো কমি যায় সেইটো কাৰণে শিকি থকা অৱস্থাত আজি যদি কোনোবা ডেকা ল'ৰাটাই যদি এইখিনি মানে ছাপ'জ কৈছোঁ 20 বছৰ 21 বছৰ যদি শিকিবলৈ বিচাৰে গীটাৰখন তো মোৰ মতেতো 5-6 বছৰৰ আগতে শিকি ল'ব লাগে তাৰপিছত মানে শিকি পেলাই পুৰা পাকৈত হোৱাৰ পিছত ষ্টেজত যেতিয়া ভৰি দিব বা পাৰফৰ্মেঞ্চ কৰিব তেতিয়া মানে ভাল ফৰ লং ৰান মানে তাতে মৰণ নাই মই একদম প্ৰেক্টিকেল মানুহ এটা হা মোৰ লগত পইচা থাকিলেও মই নতুন ডাঙৰ গাড়ী নলওঁ মই নতুন বাইক এখন নলওঁ মোৰ সেই পুৰণা আজি 7 বছৰ পুৰণা হোৱা ডেটছন গেও এখন আছে সেইখন মই এতিয়ালৈকে বিকা নাই সেইখনেই চলাই ফুৰোঁ কিয় মাইলেজ বেছি দিয়ে
ট্ৰেফিক জাম হয় এখন আনিবলৈ এতিয়া ব্ৰিজৰ কাৰণে কাম চলি আছে কাৰণে আনিবলৈ দিগদাৰি হৈ যায় ছেকেণ্ড হেণ্ড স্কুটি লৈছো এখন চলাই ঘূৰি ফুৰো আজি তুমি মোক দেখিছা আহোঁতে দেখিছো তো মোৰ মাইণ্ডছেটটো কেনেকুৱা কাৰণ মই চব আজিত মই বিলিভেই নকৰোঁ মোক সদায় তুমি যেতিয়া দেখিবা এনেকৈ হাফ পেণ্ট এনেকুৱা টি চাৰ্ট পিন্ধি থাকা এনেকৈয়ে ঘূৰি থাকা হাৱাই চেণ্ডেল পিন্ধি পেলাই মই ঘূৰি থাকোঁ মোৰ দামী কাপোৰ পিন্ধা একো চখেই নাই এই 150-200 টকীয়া টি চাৰ্ট পিন্ধি থাকোঁ এই 350 টকা পেণ্ট পিন্ধি থাকোঁ আজিলৈকে লাইফত মানে 2000 ওপৰতটো জিন্স মই কিনাই 2000 টকাত মই জিন্সেই কিনি পোৱা নাই মোৰ মাইণ্ডছেটটো বহুত মিডল ক্লাছ কাৰণ নিজেই উঠিছোঁ নিজেই বনাইছোঁ গোটেই প্ৰপাৰ্টি গাড়ী হওক ঘৰ হওক মোৰ ষ্টুডিঅ' হওক মই নিজৰ পইচা দি বনাইছোঁ আৰু সেই ক্লাছ 12ৰ পৰাই মই পইচা ঘটা আৰম্ভ কৰিছোঁ চ' মই পইচা ভেলুটো জানো তো সেইটো কাৰণে মই কওঁ যে আজিকালি ডেটত অকল সংগীত কৰি পেলাই অসমত চলাটো টান কাৰণ চলিব পাৰিবা বোলে তুমি একদম মিনিমেলিষ্টিক লাইফষ্টাইল এটা যদি মেইনটেইন কৰি পেলাই চলি আছে তেতিয়াহ'লে ঠিকে আছে বোলে হ'ব দে আছো খালো কিন্তু লাইফটো অকল আছো খালোতো নহয় মই কিমান বছৰ আৰু বজাম মই এতিয়া মোৰ 40s ক্ৰছ কৰিছোঁ আৰু 10-15 বছৰ খুব বেছি বজাম মই কি বুঢ়া বয়সলৈকে বজাই থাকিম নেকি মোৰ এনেকুৱাতো হ'ব নালাগে যে মই আজি বজাই আছো চলি আছো কালি বজাই আছো চলিবলৈ নাই তেতিয়া কি মই সাহায্য বিচাৰি ফুৰিম নেকি অসমৰ মানুহৰ ওচৰত হয়নে নহয় কোৱাচোন মইতো সাহায্য বিচাৰি ফুৰিলে নহ'ব নহয় সেইটো কাৰণে মই মাল্টিপল ইনকাম চ'ৰ্চবিলাক ট্ৰাই কৰি আছো এই হোম ষ্টেটো খুলিলোঁ যে যাতে ইয়াতে আহক মানুহ থাকক দুপইচা এটা আহে সেইখিনি যাতে মই বুঢ়া বয়সত চলিব পাৰোঁ কাৰণে মই চলিব মানে এটলিষ্ট কিবা এটাতো হ'ব যেতিয়া মই বজোৱা বাদ দিম বা যেতিয়া মোক আজি এতিয়া মই বজাই আছো ডেকা হৈ আছো কালি পৰহি মই বুঢ়া হৈ যাম মোক ৰিপ্লেচ কৰিবলৈ আৰু ভাল গীটাৰিষ্ট মাৰ্কেটত আহি যাব তেতিয়া মোক নামাতিব মানুহ কাৰণ তেতিয়া চবৰে স্কিলছবিলাক ডেভেলপ হৈ যাব মোৰ প্লেইংটো আউটডেটেড হৈ যাব তেতিয়া মোক কোনে চাব তেতিয়াতো মোক কোনো নাচায় এতিয়াহে মোক কৈ আছে যে জুবিন গাৰ্গৰ মিউজিচিয়ানে বহুত পইচা পাই আছে তেতিয়া আপোনালোকে মোক পইচা দিব মই যদি প্ৰগ্ৰেম নকৰোঁ আপোনালোকে মোক পইচা দিব যে নাই ভাই প্ৰিয়াংকু যা তোক পইচা দিছোঁ যা বছৰটোক মই 5 লাখ টকা দিলোঁ যা সেইটো কোনেও নিদিয়ে তুমি আজি ডেটত পইচা তুমি চব দিব মানুহে পইচা দিবলৈ টান পায় আৰু খুজিবলৈনো কিয় দৰকাৰ যদি তুমি নিজে মাথা মাৰিব পাৰা সেইটো কাৰণে মাল্টিপল বিজনেছ মাল্টিপল অপশ্যনছ হ'ব লাগে সংগীত কৰি থাকক কথা নাই লগতে যদি সৰু সুৰা কিবা এটা বিজনেছ হওক কিবা এখন দোকানেই হওক সৰু সুৰা কিবা এটা হওক বা নহ'লে বোলে এটা জবেই লৈছে চাকৰি কৰিছে লগতে বোলে মিউজিকটো সংগীত হিচাপে মানে পেশ্যন হিচাপে লৈ থৈ দিছে চ' তেনেকুৱা কিবা এটা মানে মই কওঁ মানে কৰিলে ভাল অসমৰ কথা কৈছোঁ দেই কাৰণ বম্বেৰ পে স্কেলটো বহুত বেছি আমাতকৈ বম্বেৰ পে স্কেলটো বহুত বেছি আমি যিমানখিনি পাওঁ বম্বে আমাৰ সেইটো তুলনাত মিউজিচিয়ানখিনি আমাতকৈ 4 গুণ 5 গুণ বেছি পায় কিছুমানে 10 গুণো বেছি পায় তাৰমানে সেইটো হিচাপত পইচাটোও তাহাঁতৰ বেছি বাট সেইটো হিচাপত তাহাঁতৰ খৰচটোও বেছি কিন্তু সেইটো হিচাপত মাৰ্কেটখনতো ডাঙৰ অল ইণ্ডিয়া মাৰ্কেট অল ইণ্ডিয়া বুলিয়ে নহয় তাতো গোটেইটো বাহিৰত টুৰ কৰি বোলে সেইটো বস্তু ট'টেলি বেলেগ তাৰমানে এতিয়া আজি মই বম্বে থাকিও মই ঘূৰি আহিলোঁ কাৰণ কিয় মোৰ সেইখিনি সময়ত মোৰ ৰেছপনচিবিলিটি আছিলে মোৰ মাৰ বেমাৰ আছিলে মোৰ আইতা ঢুকাই গ'ল সেইখিনি মই আইতাৰ কাৰণে আহিলোঁ তাৰপিছত মা বেমাৰ পৰি গ'ল মা বেমাৰ হৈ পেলাই মোটামুটি 2 বছৰ ভুগিলে এই CKD প্ৰব্লেম আছিলে কিডনি প্ৰব্লেম ডায়েবেটিছ হৈ পেলাই তো আল্টিমেটলি মা ঢুকাই গ'ল তাৰপিছত দেউতা ঢুকাই গ'ল এতিয়া গোটেই আমাৰ এই ঘৰ চৰ দোকান চোকানত চম্ভালিব লাগে মই এতিয়া মই গৈ পেলাই বম্বেতটো বহি থাকিলে নহ'ব বম্বেত গৈ থাকিলে এতিয়াও মই কাম পাম কিন্তু মোৰ মন নাই তাৰমানে কাৰণ ইয়াতে মোৰ ৰুটছ হয় মই যদি ইয়াতে থাকি পেলাই যদি মই নিজে চলিব নোৱাৰোঁ মই কি আকৌ বেলেগ জেগাত গৈ পেলাই আকৌ ঘৰ ভাড়া লৈ পেলাই আকৌ মই চলিবলৈ যাম তো সেইটো কাৰণে মই কওঁ যে মই মোৰ নিজৰ আগৰ পডকাষ্টবিলাকতো কৈছোঁ বহুতকে কৈছোঁ যে নিজৰ এডুকেশ্যন আৰু নিজৰ লাইনটো ঠিক কৰি যোৱা তাৰপিছত নহয় চাইমেলটেনিয়াছলি মিউজিকটো চলাই থাকিব পাৰিম কিন্তু মানে অকল যে বোলে মই পঢ়া শুনা বাদ দি পেলাই মই মিউজিক কৰিম সেইটো নহয় তাৰমানে সেইটো কৰাত যদি সেইটো ডিচিজন লোৱা হয় মানে মোৰ মতে মানে ভুল ৰং আৰু প্ৰিয়াংকু দাই কেনেকুৱা ঘৰৰ পৰা বিলং কৰিছিলে মিডল ক্লাছ মই মিডল ক্লাছ ফেমিলিয়ে হয় মিডল ক্লাছ মানে দেউতা চাকৰি কৰিছিলে মই ক'লোঁ যেনেকৈ চেণ্ট্ৰেল ফুড এণ্ড নিউট্ৰিশ্যন বৰ্ডৰ তাৰপিছত ধনী আছিলে নেকি নাই বহুত ধনী বুলি নহয় তেনেকুৱা আমাৰ এইটো এনচেষ্ট্ৰিয়েল প্ৰপাৰ্টি আমাৰ আমি শিলপুখুৰী যোনটো পাৰ্টত আছোঁ এইটো তাৰমানে আমাৰ নাই বুলি 200 বছৰমান পুৰণা প্ৰপাৰ্টি মানে একদম মানে আমাৰ ককা তেনেকুৱা মানে চলি আহিছে তাৰমানে গোপীনাথ বৰদলৈহঁতৰ ফেমিলি মানে এইখিনি গোটেই এৰিয়া আমাৰ মানে চব কাজিনছ তো তেনেকৈ চলি আহিছে আমাৰো মানে আমি মিডল ক্লাছ ফেমিলিৰে হয় মানে অভাৱ বুলিও নকওঁ কিন্তু মানে যি খুজিছোঁ তাকে পোৱা নাই কিন্তু আৰু সেইকাৰণে মই যিকোনো বস্তু খোজাও নাই যে মোক এইটো লাগিবই যদি কয় ৰ এই পইচা নাই এই মাহত অহা মাহত চাওঁ ৰ কিবা এটা মই বুজি যাওঁ আপোনাৰ পইচাৰ অভাৱ পাইছে মানে
পইচা মানে এনেকুৱা নহয় যে চলিবলৈ টান হৈছে মানে হাত পাতিবলগীয়া কাৰো মানে আজিলৈকে হোৱা নাই তাৰমানে ইনফেক্ট এতিয়াও এনেকুৱা নহয় যে মই সাংঘাতিক পইচা আছে মোৰ একদম কিবা কিবি তেনেকুৱা হাত বাটত কিন্তু মই কাৰো ওচৰত হাত পাতিবলগীয়াও হোৱা নাই তাৰমানে ভগৱানে এটলিষ্ট মোক সিমানখিনি চাইছে মোক চলিবৰ কাৰণে বহুত টকা নালাগেতো কিন্তু ফিউচাৰটো চলাবৰ কাৰণে নিজকে তেতিয়া পইচা লাগিব তেতিয়া কাৰণে তোমাৰ ছেভিংছ লাগিব তেতিয়া কাৰণে তোমাৰ এটা প্লেন লাগিব আৰু সেই প্লেনটোকে কৰিবৰ কাৰণে চেষ্টা কৰি আছো তাৰমানে মানে হাত ভৰি মাৰি আছো So এতিয়া মই এনে কথা এটা কৈছো এতিয়া যদি মই জুবিন গাৰ্গৰ গান বজাই আছো এতিয়া মোৰ সাপোজ এটা মোৰ নিৰ্দিষ্ট ইনকাম হৈ আছে বছৰে না এবাৰ যেনেকৈ মই আধা হৈ গ'ল কোভিডৰ টাইমত তো 2 বছৰ আমাৰ প্ৰগ্ৰামে নাই তুমি নিজে ভাবাছো শূন্য পুৰা তুমি নিজে ভাবা সেই 2 বছৰ কেনেকৈ কিমান কষ্টত চলিবলগীয়া হৈছে সো সেইটো কাৰণে মই কথাটো কৈ আছো তাৰমানে মাল্টিপল সোর্স অফ ইনকাম হলে ভাল যাতে তাৰমানে এপিনে নহলেও মানে এপিনৰ পৰা তোমাৰ কিবা না কিবা এটা ওলাই থাকে সো সেইটো কথা আৰু দাদা হৰিব বিচাৰিছো অসমত সকলোৱে আপোনাক মানে একদম লিড মানে একদম একদম ফাৰ্ষ্ট টপ ক্লাছ গিটাৰিষ্ট বুলিয়ে কয় আপুনি আৰু ৰাইজৰ মৰম মই নাভাবো মই টপ ক্লাছ গিটাৰিষ্ট বুলি মই নিজকে বহুত আন্ডাৰৰেটেড মানে সৰি মানে নৰ্মেল বুলিয়ে নহয় মানে বিলো এভাৰেজ গিটাৰিষ্ট বুলি ভাবো কাৰণ মুখকে বজোৱা ভাল ভাল বহুত গিটাৰিষ্ট আছে কিন্তু মই লাকি হলো যে মানে অসমৰ ৰাইজে মোক মৰম দিছে বা ইমানখিনি মই বজোৱাখিনি ভাল পাইছে সেইটো কাৰণে মই মানে একচুৱেলি লাকি আৰু তাৰে ডাঙৰ ৰিজনটো হয়ও জুবিন গাৰ্গৰ লগত বজা আছো কাৰণে হয়তো মোক কিমানখিনি মানুহে চিনি পাইছে নহলে হয়তো চাগে তুমি মোক চিনি পাইছা হয় তুমি বা আগৰ পৰা পাইছা কিন্তু তেনেকুৱা আগতেতো সিমান মানে হয়তো চিনি নাপাইছিলে এতিয়া জুবিন গাৰ্গৰ লগত বজাই আছো কাৰণে মই মানে কি কম মই এটা ফেমিলিয়াৰ ফেচ হৈ পৰিলো সো মোৰ সেই কেৰিয়াৰটো জুবিন গাৰ্গৰো বহুত ডাঙৰ অৰিহণা আছে আৰু প্লাছ মানে অসমৰ ৰাইজে মোক বহুতখিনি মৰম দিছে যিটো হয়তো চাগে মই ডিজাৰ্ভ নকৰো আপোনাৰ এতিয়া মানে এনেকুৱা হৈছে জুবিন গাৰ্গৰ দৰে আপোনাৰ ফেচ ভ্যালুটো বনি গ'ল বুলি ডেফিনেটলি হয় জুবিন গাৰ্গৰ কাৰণে মোৰ ফেচ ভ্যালুটো বনিছে বুলি ক'লেও মানে এক চিকুটো ভুল নহয় ডেফিনেটলি বনিছে আৰু তাৰ আগত বনিছিলে যেতিয়া নৰ্থ ইষ্ট ৰিলিজ কৰিছিলো আমি যেতিয়া কালাৰ্ছত আইডিয়া ৰক্স ইণ্ডিয়া কৰিছিলো ৰূপম ভূঞা আমি যেতিয়া কৰিছিলো তাৰ পৰা বনিলে তাৰপিছত মোৰ সেই ইমেজটো পুৰা কিক দিলে জুবিন গাৰ্গে আজি মই কাৰোবাৰ লগত যদি মই আড্ডা মাৰো মই কিবা এটা থাকিব লাগিব এনে যদি কোনে কি কৰিছে মই সুধিবলৈ লাগে মানে সেইটো টাইম ৱেষ্ট কৰাৰ নিচিনা হ'ব ন মই টাইমহে ৱেষ্ট কৰিলো আজি যদি 2 ঘণ্টা মই কোনোবা এটা মানুহৰ লগত বহো সেই 2 ঘণ্টাৰ পৰা মই কিবা এটাতো শিকিব লাগিব আইদাৰ বিজনেছৰ কথাই হওক বা মিউজিকৰ কথাই হওক বা লাইফৰে কথা হওক বা সি কেনেকৈ নিজৰ লাইফটো হেণ্ডেল কৰিছে সেইখিনিও জানিব পাৰিলেও বহুত তাৰ পৰা মই আইডিয়াটো ল'ব পাৰিম ন সো বস্তুবিলাক তেনেকুৱা আৰু প্ৰিয়াংকুদাৰ লগত বহুত কথা পাতিলো বহুত দিনৰ পৰা মানুহজনৰ লগত কথা পাতি আছিলো কথা পাতিম বুলি সদায় ফোন কৰো মাজে মাজে ফোন কৰো শ্ব' থাকে দাদাৰ বহাগৰ টাইমতো শ্ব' আছিলে তাৰপিছত মাজতেও শ্ব' আছিলে জুবিনদাৰ লগত শ্ব' চলিয়ে থাকে আৰু তাৰপিছতো আজি পালো বহুত সময় কথা পাতিলো বহুত ভাল লাগিলে প্ৰিয়াংকুদা ইমান ব্যস্ত আছে প্ৰিয়াংকুদাৰ ৰেকৰ্ডিং আছে টাইমটো থেংক ইউ সো মাচ প্ৰিয়াংকুদা ওয়েলকাম জিন্তু বেজবৰুৱা ইউটিউব চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু লগতে ব্ৰহ্মা মিউজিক এণ্ড এণ্টাৰটেইনমেণ্ট সাবস্ক্ৰাইব কৰিব আৰু আমাৰ কন্টেন্ট চাই থাকিব আমি কন্টেন্ট ক্ৰিয়েটৰ আপোনালোকৰ কাৰণে ব্লগছ বনাই থাকো আপোনালোকৰ কাৰণে আজি পডকাষ্ট বা ভিডিঅ' এটা লৈ আহিছে তো মৰম দি থাকিব আই লাভ ইউ অল টেক কেয়াৰ